ভাবে গম পাইছে বিপিএফ দল হল এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ আমাৰ আস্থাভাজন সবতকেই বিশ্বাসযোগ্য সবতকেই শক্তিশালী সব জাতি জনগোষ্ঠীক একেখন মঞ্চত একেলগে থিয় দি পেলাই এই অঞ্চলৰ জনগণৰ কাৰণে কাম কৰা এটাই মাত্ৰ শক্তিশালী ৰাজনৈতিক দল আৰু সেই দলে আজি আমাৰ বিটিচিৰ আমাৰ গোসাইগাঁৱৰ এই গান আমাৰ নেহৰু ময়দানৰ পৰাই আমি নিৰ্বাচনী ৰণদংকা আমি ইতিমধ্যে বজাইছো আমি ৰণদংকা বজাইছো ইয়াৰ কাৰণে আজি আমি আমাৰ ইয়াত এই আশীত বাৰ্লিৰি পালন কৰিছো বিটিচি অঞ্চলৰ লগতে বিটিচি অঞ্চলৰ 40টা সমষ্টিৰ আমাৰ এই গোটেই বিটিচি অঞ্চলতে আজিৰ এই সমদলে খপাই তুলিছে ভূমিকম্প আজি আমি সৃষ্টি কৰিব পাৰিছে আৰু এই সমদল এই জনগণৰ শক্তি এই একতা আৰু ৰাইজৰ যেটো মনোবল এই শক্তিটো দেখা পায় আজি ইউপিপি প্ৰমোদ বাবুৰ পেটত ঘি মাখন ক্ৰীম লগাই আঞ্জা বনালেও মাছ মাংস দি ভাত তেখেতক মানে বাঢ়ি দিলেও তেখেতৰ পেটত এমুঠি ভাত নাযাব তেখেতৰ মুখত নহমাব ৰাতি টোপনি নোহোৱা হ'ব এইটো আজি আপোনালোকে স্পষ্ট হৈ থাকক আগন্তুক চৰকাৰ হাগ্ৰামা মাহলীৰ মহিলাৰী দেৱৰ চৰকাৰ এই বিটিচি অঞ্চলত এটাই মাত্ৰ ৰাইজৰ আস্থা ভাজন ৰাইজৰ বিশ্বাসযোগ্য হিন্দু মুছলিম বড়ো অনাবড়ো সকলোকে এক জাতি বিটিচি জাতি হিচাপে নিৰাপত্তা প্ৰদান কৰি তেখেতসকলৰ অধিকাৰ প্ৰদান কৰা ৰক্ষণাবেক্ষণ কৰা দল যদি আছে বিপিএফ দলে এটাই মাত্ৰ বিটিচি অঞ্চলত আছে আৰু ইয়াৰে এটা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি পেলাই আমি যে দল কৰি আছো এইটোকে আজি এই সমদলত আগভাগ লোৱা হাজাৰ হাজাৰ ৰাইজৰ অংশগ্ৰহণৰ দ্বাৰা দি আজি আমি প্ৰমাণ হিচাপে দেখুৱাব পাৰিছো আমি নিশ্চয়কৈ জানে যে আজি এই সমদলটো দেখা পায় নিশ্চয়কৈ মানুহবিলাকে ক'ব এইটো কেৱল মাত্ৰ গোসাইগাঁৱৰ এই মাটিটো যে খপাই তোলা হৈছে